খেল মানে হৈছে এক ধৰণৰ মনোৰঞ্জনমূলক কাৰ্যকলাপ বা প্ৰতিযোগিতা য'ত কিছুমান নিয়ম আৰু নীতিৰ অধীনত উদ্দেশ্য আৰু লক্ষ্য সাধন কৰা হয়। খেল ধেমালি অকল আমোদ আৰু প্ৰমোদৰ বাবেই নহয়, ই শাৰীৰিক আৰু মানসিক দুইটাৰ ক্ষেত্ৰতে প্ৰভাৱ পেলায়। হয়, মই খেলৰ কথাকে ক'ব বিচাৰিছোঁ আৰু মই খেলৰ কথাকে আপোনালোকক জনাম অকণমান পিছতে। প্ৰিয় দৰ্শক, নগাঁও সমূহ তথা অসমবাসী ৰাইজক স্বাগতম জনাই মই ৰাতুল বৰা। আমি ইতিমধ্যে নগাঁও চেনেলত নগাঁৱৰ বিভিন্ন চুকে কোণে লুকাই থকা প্ৰতিভাসমূহ আমি লুকআউট কৰি আহিছোঁ, আপোনালোকৰ মাজলৈ আমি লৈ আহিছোঁ। যিসকল ব্যক্তি এতিয়াও তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিব পৰা নাই, আমাৰ নগাঁও চেনেলত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি যি পাৰিছোঁ সেইসকল ব্যক্তিক আমি আমাৰ চেনেলৰ থ্ৰুৱেদি আমি ৰাইজৰ মাজত চিনাকি কৰি দিছোঁ। হয়, মই অকণমান আগতে আপোনালোকক কৈছিলোঁ যে খেলৰ বিষয়ে। হয়, আজি গৌৰৱৰ কথা যে নগাঁৱৰ এজন যুৱক বুলি ক'ব, ব্যক্তি বুলি ক'লে ভুল হ'ব, যুৱক বুলি ক'ব লাগিব, আকাশ বসুমতাৰী। আজি আকাশ বসুমতাৰীয়ে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। কিয় কঢ়িয়াই আনিছে, কেনেকৈ কঢ়িয়াই আনিছে, মোৰ কাষতে বহি আছে মোৰ ভাইটি হ'ব আকাশ বসুমতাৰী। আমি তেওঁৰ ওচৰলৈ যাম আৰু তেওঁৰ পৰা সকলো কথা জানিম আৰু আপোনালোকেও জানিব। আকাশ, নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে তুমি আমাৰ অসম তথা নগাঁওবাসী ৰাইজক তোমাৰ অকণমান চিনাকিটো দি লোৱা। নমস্কাৰ, মোৰ নাম আকাশ বসুমতাৰী। মই এজন আপোনাৰ নেশ্যনেল বক্সাৰ। এতিয়া আপোনাৰ নেশ্যনেল গেম খেলিবলৈ যাম। ঠিক আছে, ধন্যবাদ। আজি মই আপোনালোকৰ ওচৰলৈ এটা কাৰণে আহিছোঁ, তেওঁ বিহাৰ কাপ য'ত হ'ব তালৈ নগাঁৱৰ পৰা তেওঁ চিলেক্ট হৈছে। অসমৰ পৰা 5টা চিলেক্ট হৈছে, কিন্তু নগাঁৱৰ পৰা আকাশ বসুমতাৰী চিলেক্ট হৈছে, নিৰ্বাচিত হৈছে। সঁচাকৈ নগাঁওবাসীৰ কাৰণে গৌৰৱৰ বিষয়। আজি মই নহয়, আপোনালোকেও গৌৰৱ অনুভৱ কৰিব পাৰিব এই আকাশৰ কাৰণে। কাৰণ আকাশৰ কাৰণে বিহাৰ মানুহখিনিও জানিব যে নগাঁৱত জিলাত বা নগাঁও ডিষ্ট্ৰিক্টত আকাশ বসুমতাৰী নামৰ এজন বক্সাৰ আছে, ভাল, আৰু তেওঁ খেলিব পাৰে। আজি মই আহোঁ, তেওঁক সুধিম, তুমি আজি নগাঁৱৰ পৰা নিৰ্বাচিত হৈছা বিহাৰ কাপৰ বাবে। হয়, নগাঁৱৰ পৰা একমাত্ৰ আকাশ বসুমতাৰী। কেনেকুৱা লাগিছে মনটো? মনটো ভালেই লাগিছে। বহুতখিনি প্ৰিপেৰেশ্যন কৰিছিলোঁ, কৰি লৈ পেলাই ভয় লাগি আছিলে। আগতেও সেনেকৈ এবাৰ ট্ৰায়েল দিছিলোঁ, তেতিয়া আপোনাৰ বিফল হৈছিলোঁ, হাৰিছিলোঁ। তেতিয়া ফাইনেলত হাৰিছিলোঁ। তাৰপিছত ফাইনেলত হাৰিলেতো গম পাই কিমান দূৰে, মাত্ৰ হাৰ মানি যোৱা নাছিলোঁ আৰু আপোনাৰ প্ৰেক্টিচ আপোনাৰ সেনেকৈ কৰি আছিলোঁ। কৰি লৈ পেলাই এবাৰ আপোনাৰ গ'লোঁ, গৈ লৈ পেলাই আৰু জিকিলোঁ, ভাল লাগিলে। চিলেকশ্যনটো পালোঁ। আপোনাৰ গেম প্ৰচেছ পতা নাছিল, চিলেকশ্যন ট্ৰায়েল পাতিছিলে। চবৰ লগতে 5জনৰ লগত খেলিব দিছিলে। 5জনৰ লগতে ভালকৈ খেলিলোঁ, পাৰফৰ্মেঞ্চ দেখি লৈ পেলাই চিলেক্টৰসকলে চিলেক্ট কৰিলে। আৰু তুমি কিমান বছৰ বয়সৰ পৰা এই বক্সিং লাইনটোত নামিছা? কিমান বছৰ বুলি ক'ব গ'লেতো এইটো সৰুৰ পৰাই। মোৰ পাপাৰ বক্সাৰ আছিলে, আৰ্মি চাকৰি কৰিছিল, বক্সিং খেলিছিলে। তাৰপিছত মই পাপাক দেখি লৈ পেলাই মই বক্সিং খেলিলোঁ। তাৰপিছত আমাৰ কোচসকলো আছে, পাপাই কোচসকলৰ ওচৰলৈ লৈ গ'ল, লৈ গৈ পেলাই প্ৰেক্টিচ কৰিলোঁ। কোচসকলেও বহুতখিনি মোক হেল্প কৰিলে, শিকালে কৰিলে। এণ্ড সেইখিনিকে কৰি পেলাই আজি এইখিনি পালোঁ। আৰু সৰুৰ পৰা বুলি অলমষ্ট আপোনাৰ 8-9 বছৰৰ পৰাই খেলা। তোমাৰ এই বক্সিং য'ত শিকিছিলা, তোমাৰ গুৰু কোন? মোৰ গুৰু বুলি ক'ব গ'লে আপোনাৰ আমাৰ নগাঁৱত জন বড়ো ছাৰ আছে, জন বড়ো ছাৰ। তাৰপিছত আগতে আপোনাৰ আৰুসকল আছিলে, গোপাল থাপা, মিথুন দাস ছাৰ, আৰু লগতে জন বড়ো ছাৰ মেইনকৈ, আৰু জন বড়ো ছাৰ, আৰু আপোনাৰ পাৰ্শ ছাৰ, আপোনাৰ এজন আপোনাৰ লংকাৰ হয়, পাৰ্শ ছাৰ। এই পাৰ্শ ছাৰ আপোনাৰ মেজৰ বুলি কয়, আৰু তেখেতক মেজৰ বুলি সকলোৱে মাতে, আৰু চবে লংকা চিনাকি হোজাই ডিষ্ট্ৰিক্টৰ। তেখেতে আপোনাৰ মোৰ লৈ কৈ গ'ল, আৰু তেখেতেই মেইনকৈ প্ৰেক্টিচ কৰালে। প্ৰেক্টিচ কৰাই মেলি লৈ পেলাই মোক মাতি নিছে, নিজে মাতি নিছে আপোনাৰ তেখেতে, যে আকাশ তুমি আহা, তোমাক প্ৰেক্টিচ কৰাম, এণ্ড তোমাৰ গেম আছে। এণ্ড নিজে ফোন কৰি মাতি কৰি ৰাখিছে, 1 টকা লোৱা নাই। আজিকালি দিনতো তেনেকুৱা কোচ ক'ব গ'লে নাই। নিজৰ একাডেমি আছে ছাৰৰ, ফিজিকেল আৰ্মি একাডেমি আছে, আপোনাৰ প্ৰেক্টিচ কৰে বাকীখিনি ৰানাৰসকলক। এণ্ড তাত মোক ৰাখিছে, ৰাখি কৰি পেলাই আপোনাৰ অলমষ্ট আপোনাৰ 7 দিনমান প্ৰেক্টিচ কৰাইছে। আচলতে আপোনাৰ ছাৰে লৈ গৈছে মোক খেলাবৰ কাৰণে, আপোনাৰ গোলাঘাট আৰু চিলেকশ্যন ট্ৰায়েল দিবৰ কাৰণে। তুমি পঢ়ি আছা কিহত এইবাৰ? এবাৰ আপোনাৰ 2nd year। পঢ়া আৰু খেলা দুইটা বেলেগ বেলেগ বস্তু। হয়, হয়। হয়,
পঢ়াটো গুৰুত্ব দিব লাগিব, খেলতো গুৰুত্ব দিব লাগিব। খেল আৰু পঢ়া দুইটাৰ লগত ইটো তাৰমানে একেটা পইচাৰ ইপিঠি আৰু সিপিঠি বুলি ক'লেও ভুল কৰা নহয়। গতিকে তুমি এতিয়া কোনটোত বেছি গুৰুত্ব দি আছা? এতিয়া আপোনাৰ পঢ়াটো আপোনাৰ এৰি দিয়া নাই, পঢ়াটোতো কি আপোনাৰ পঢ়িছা লাগিবই। জনাবা নেকি আমাক? আপোনাৰ মই আপোনাৰ এবাৰ ছেকেণ্ড ইয়াৰ হয়, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। আপোনাৰ মোৰ ষ্ট্ৰীমটো আৰ্টছৰ হয়। আপোনাৰ মানে পঢ়াটো মানে পঢ়ি থাকো মানে সেইটো বুলি এনেকা নহয় যে পুৰা চোকা আৰু মিডিয়াম আৰু আপোনাৰ মিডিয়াম ৰেঞ্জত আপোনাৰ গৈ আছো। খেলাৰ লগতে পঢ়াটো লৈ যাব অ লাগিব, হয় হয় নহয়? আজি সমাজখনত যদি অকল খেল নহয়, পঢ়াটোও লাগিব। আৰু পঢ়াটো নহলে খেল নহব, আৰু খেলটো নহলে পঢ়া নহব, এনেকুৱা এটা কথা আহি পৰে। গতিকে পঢ়াটো মাষ্ট বি কৰিবই লাগিব। হয় তুমি আজি বক্সিং প্ৰতিযোগিতাত নামিলা, ইমানখিনি পালাগা, বিহাৰ কাপতো তুমি এতিয়া খেলিবলৈ হেৰি কৰিছা। এই ক্ষেত্ৰত তোমাক সকলোতকে মানে আগ্ৰহ জনোৱা যে তই খেল, এইটো মই আছো, চিন্তা নকৰিবি, এই ক্ষেত্ৰত ইনস্পিৰেশ্যন জনোৱা প্ৰথম ব্যক্তিজন কোন? মা। এই ক্ষেত্ৰত তুমি মাক মানে ক্ৰেডিট দিব বিচাৰা? হয় হয় মাক ক্ৰেডিট দিব বিচাৰা? মা দেউতা দুজনে আৰু মা আৰু দেউতা দুইজনে। বাৰু ঠিক আছে, আমি মাৰ লগত পিছত আলোচনা কৰিম। আৰু কেতিয়াবা দেউতাই এনে বাধা দিছে নেকি যে তই পঢ়া শুনা কৰ, খেলটো বাদ দে, অকল পঢ়া শুনা কৰি এটা ভাল মানুহ হ, এনেকুৱা ধৰণৰ কিবা কেতিয়াবা দেউতাই কথা শুনাইছে নেকি? সেইটোতো আপোনাৰ হৈয়ে থাকে। মানে খেল চেল হাৰিলে কৰিলে যে বাদ দে, খেলি পেলাই তই এনেও হাৰি আছ, এনেকা তেনেকা খেলিব নালাগে, এণ্ড আৰ্মিৰ কাৰণে দৌৰ, চাকৰি ল, তেনেকাই কয় আপোনাৰ। মাত্ৰ খেলটো মানে মই এৰি নিদিওঁ, মায়ো কয় খেল একো। তেতিয়া মনটো অকমান ভাঙি যায় নেকি যে মই দেউতাই এনেকুৱা কথা এটা কৈছে যে খেলটো বাদ দিওঁ, পঢ়া শুনা, এনেকুৱা এটা ভাৱ আহে নেকি কেতিয়াবা? সেনেকুৱা ভাৱ মানে আপোনাৰ আহাটো আহে, মাত্ৰ মনটো বান্ধি ৰাখো যে একো নাই, আজি চাকচেছ হোৱা নাই, কাইলৈ পঢ়িলেতো চাকচেছ হ'ম। আপোনাৰ ট্ৰাই এগেইন। সেইকাৰণে আপোনাৰ চেষ্টা কৰিয়ে গৈ আছো। আপোনাৰ এদিন নহয় এদিনটো সফল হ'মেই, আৰু কেইদিন নোৱাৰিম। ভালকে মন লগাই কৰিলে চব পাছ হ'বই। আপোনাৰ যদি ফেইল কৰা সকলে যদি পাছ হ'ব পাৰে, যদি ফিল্মে ওলাই যায় যে 12 ফেইল কৰি পেলাই মানে হ'ব পাৰে, মই কিয় হ'ব নোৱাৰিম হাৰি হলেও, এনেকা মানে মাইণ্ডছেট সেইটো বস্তু জিকিবলৈ মন আছে। হয়। পৃথিৱীৰ ভিতৰত মা আৰু দেউতাৰ বাহিৰে প্ৰথম শিক্ষাগুৰু পৃথিৱীত কোনোৱেই নাই। মা আৰু দেউতাই ভাল কথাই কয়, আৰু আজিলৈকে যিমান পিতৃ মাতৃ আছে সন্তানক কেতিয়াও বিপথে যোৱাটো নিবিচাৰে আৰু সৎ পথত যোৱাটো বিচাৰে। দেউতাও হয়তো কিবা এটা চিন্তা কৰি তোমাক কৈছে যে পঢ়া শুনাটো কৰ, এটা ভাল চাকৰি কৰ। মই দেউতা হলেও মই কম মোৰ সন্তানটোক খেল, কিন্তু হাৰি নাযাবি। কিন্তু সেইটোত তুমি মনটো ভাঙি পেলাই লাভ নাই, আছে নে? কিন্তু মা আছে, মা ইনস্পিৰেশ্যন তোমাক জনাইছে যে তই খেল। দেউতাই অকমান হাক দিছে, কিন্তু মায়েতো জনাইছে যে খেলিব লাগিব, হয় নে নহয়? বাৰু সেইখিনি কথা আমাৰ ভিতৰৰ ব্যক্তিগত কথা পাতিলো তোমাৰ লগত। এতিয়া তুমি মোক এটা কথা কোৱা যে অসমবাসী আৰু নগাঁওবাসী ৰাইজ, এই যে তুমি বিহাৰ কাপত চিলেকশ্যন হলা, কনফিডেন্সটো আছেনে যে তাত জিকি আহিম, মই নগাঁৱৰ গৌৰৱ উজ্জ্বল কৰিম? মানে আপোনাৰ সেইটোতো ক'ব গ'লে সেনেকেতো ক'ব নাপায় যে জিকি আহিম বুলি। সেইটো আপোনাৰ মই এইটো ক'ব বিচাৰিছো যে মনত, এইটো লুকআউট নহয়, যে মনত সেই কনফিডেন্সটো আছেনে যে মই তাত খেলিবলৈ গৈছো, মই জিকি আহিমেই? সেইটো আপোনাৰ 100% আছে। 100% নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিবা? পাৰিম। আৰু যিকেইজন তোমাৰ লগৰ আছে, সেইকেইজন একেলগে মিলি পেলাই তোমালোকে কোৰ্চটো কৰা নেকি, নে ক'ৰবাত ট্ৰেইনিং চেনিং লৈছা নেকি? মানে আপুনি কৈছে যে যোন 5 জনে আমি পাইছো, আপোনাৰ সেনেকে ক'ব গ'লে আমি গেমৰ টাইমত মোৰ অপনেণ্টো আছিলে সেনেকা। আপোনাৰ সেনেকে আপোনাৰ খেলো, বেলেগ ডিষ্ট্ৰিক্টৰ হৈ আহে। আপোনাৰ এইটো আপোনাৰ হোজাই ডিষ্ট্ৰিক্টৰ আছে, গোলাঘাটৰ আছে, তেনেকে আপোনাৰ 5 জন আছে। আৰু মই মানে ভালকে মানে মানুহজনক চিনি পাওঁ, দেখি থাকো, গেমে চেমে লগ পাওঁ, মাত্ৰ সিহঁতৰ মানে ডিটেইলছ খিনি নাজানো। মানে সেনেকে এতিয়া লগ পালে ভালকে কথা পতা হ'ব যি নেকি। আপোনাৰ সেনেকে মানে চিনি নাপাওঁ, মানে একেলগে প্ৰেক্টিচ কৰা নহয়। আপোনাৰ বেলেগকে প্ৰেক্টিচ কৰে। মাত্ৰ আমি লংকাৰ পৰা লংকাত প্ৰেক্টিচ কৰিছিলো, আপোনাৰ হোজাই লংকাৰ। আমি লংকাৰ আপোনাৰ 3 জন আছিলো, আমি 3 জনেই পালো। আপোনাৰ মানে গৈছিলো 4 জন, তাৰ পৰা আপুনি 3 জনেই পাইছো। অকল তুমি বক্সিঙৰ ক্ষেত্ৰতে নহয়, আমি আহি পেলাই গম পালো যে তুমি বেলেগ খেল, অৰ্থাৎ হকী, ফুটবল, এইখিনিও তুমি ভালদৰে জানা। আৰু তোমাৰ অনুজসকলক তুমি ইতিমধ্যে প্ৰশিক্ষণ দি আছা। সেইটো ক্ষেত্ৰত ক'ত দিছা প্ৰশিক্ষণ, আৰু কিমান আছে তোমাৰ প্ৰশিক্ষণ?
আপোনাৰ হকী, কাবাডী আৰু আপোনাৰ ফুটবল। আপোনাৰ গাৰ্লছ টিম আছে, বইজ টিমো আছে। আপোনাৰ বইজ আপোনাৰ কম আছে, গাৰ্লছ বেছিকে আছে আপোনাৰ। তাত আপোনাৰ মানে ক'ব গ'লে যোনখিনি ল'ৰা ছোৱালী মানে আপোনাৰ মোৰ চিনাকি আৰু যে শিকিবলৈ মন আছে, ঘৰৰ পৰিস্থিতি বেয়া, যে মানে এতিয়া ষ্টেডিয়ামত শিকিবলৈ গাড়ী ভাড়া লাগিবই আহিবৰ কাৰণে, আৰু এডমিশ্যন কৰিব লাগিব, পইচা দিব নোৱাৰে, সিহঁত সকলো আপোনাৰ অলমষ্ট 100, 200, 300 টকা এটা লওঁ আপোনাৰ। আৰু আধি পইচা নাপায় আপোনাৰ, দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী ন। আৰু যা মা দেউতা থাকে ফ্ৰীতে শিকাওঁ, মানে বস্তুখিনি শিকাই পেলাই। যেনেকে খেল মহাৰণ স্কিম আহে, সেইটোতো আপোনাৰ একো এনেকা নাই যে কোনো খেলিব নোৱাৰে, অপেন হয়, চবেই খেলিব পাৰে খেল মহাৰণ। আৰু লগতে ফিজিকেল ইনস্পেক্টৰ আছে মোৰ ব্ৰহ্মপুৰৰ, প্ৰভাত চন্দ্ৰ বৰুৱা ছাৰ, তেখেতেও গেমবিলাক দি থাকে মোক। সেনেকে গেমবিলাক দিলে এতিয়া মোৰ সেই ল'ৰা ছোৱালীখিনি আছে যে যিমানখিনি খেলিছে, অলমষ্ট আপোনাৰ 100-150 আছে, সিহঁতক আপোনাৰ মই খেল খেলাই থাকো তেনেকে। তুমি শিকোৱা তোমাৰ ষ্টুডেণ্ট বুলিয়ে কৈছো বাৰু, সেইখিনি ক'ৰবাত ডিষ্ট্ৰিক্টত ক'ৰবাত খেলিবলৈ গৈছেনে? আপোনাৰ ষ্টেটত গৈছে, চুইমিং খেলিবৰ কাৰণে গৈছে, ষ্টেটত গৈছে, ডিষ্ট্ৰিক্ট আপোনাৰ খেল মহাৰণত খেলিবৰ কাৰণে গৈছে। আৰু আপোনাৰ জিকিছেও, আপোনাৰ NYK বুলি কয়, নেহৰু যুৱ কেন্দ্ৰৰ খেলতো জিকিছে আপোনাৰ, ৰানাৰ্ছ আপ এনেকে আপোনাৰ জিকিছে। এইবাৰ আকৌ আপোনাৰ ফুটবলত আপোনাৰ বইজ টিম জিকিছে। তুমি বক্সিঙত ইতিমধ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পতা বক্সিং প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰিছা, বহুতখিনি কৰিছো। ক'ত ক'ত পাইছা, ক'ত ক'ত জইন কৰিছাগে, অকমান ক'বা নেকি? আপোনাৰ ক'ব গ'লে ওদালগুৰিত আপোনাৰ খেলিবলৈ গৈছিলোঁ। প্ৰথম মই তাতেই খেলিব গৈছিলোঁ, ওদালগুৰি। আপোনাৰ অলপ চলপ পাহৰিছোঁ বাৰু, বহুত সৰু আছিলোঁ ন। তাত আপোনাৰ ব্ৰঞ্জ মেডেল পাইছিলোঁ। তাৰপিছত ওদালগুৰি, তাৰপিছত আপোনাৰ গোলাঘাটতো গৈছোঁ আপোনাৰ খেলিবৰ কাৰণে। গুৱাহাটীত আপোনাৰ উলুবাৰী, তাতো গৈছোঁ খেলিবলৈ। আকৌ আপোনাৰ নগাঁৱত পাতিছিলে, আমাৰ নগাঁৱতো আপোনাৰ খেলিছিলোঁ। তাত আপোনাৰ মই গ'ল্ড মেডেল পাইছিলোঁ, অল আছাম গেম আছিলে সেইটো আপোনাৰ। তাত আপোনাৰ গ'ল্ড মেডেল পাইছিলোঁ 2022। তাৰপিছত আপোনাৰ নেশ্যনেলৰ কাৰণে চিলেকশ্যন দিছিলোঁ। মই কৈছিলোঁ যে অকণ আগত ফাইনেলত আপোনাৰ চিলেকশ্যন পোৱা নাছিলোঁ, তেতিয়া আপোনাৰ চিলেকশ্যন দিছিলোঁ। তাৰপিছত অপেন নেশ্যনেল হৈছিলে, RAC অপেন টেলেণ্ট হাণ্ট বুলি, সেই তাত আপোনাৰ দুবাৰ পাতিছিলে। আপোনাৰ সেই দুইবাৰে মই আপোনাৰ পাৰ্টিচিপেট কৰিছোঁ নেশ্যনেল গেম। তাত আপোনাৰ RAC গেমত আপোনাৰ UP ল'ৰা এজনৰ লগত মোৰ খেল পৰিছিল। আপোনাৰ তেখেতক আপোনাৰ মই মানে নকআউট বুলি ক'ব লাগিব, ৰেফাৰী ষ্টপ দা কণ্টেষ্ট, RAC বুলি কয়। ৰেফাৰীয়ে মানে খেল ৰখাই দিলে, মানে ল'ৰাজনে হাৰিছে, মই জিকিছিলোঁ আৰু আপোনাৰ। এতিয়া আপোনাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ল আৰু আপোনাৰ অপেন নেশ্যনেল গেমটোত, যে UP ল'ৰাজনক যদি হাৰাব পাৰিছোঁ, পিছত কিয় নোৱাৰিম, আপুনি চেষ্টা কৰি গৈ আছোঁ আৰু। তুমি এনেই চৰকাৰৰ ফালৰ পৰা এতিয়া স্থানীয় বিধায়ক ইয়াত জিতু গোস্বামী পৰে চাগে ন, তেওঁ তোমাৰ কিবা খবৰ লৈছেনে বা কিবা আৰ্থিকভাৱে কিবা সহায় কৰিছে নেকি এইটো ক্ষেত্ৰত? আপোনাৰ তেখেতে মোক বহুত মৰম কৰে, মানে মামা বুলিয়ে মাতো মই, আমাৰ জিতু গোস্বামী ছাৰক। তেখেতে আপোনাৰ খবৰ মানে PA জন যোনজন আছে, PA জনে মোক খবৰ লৈয়ে আছে আৰু আপোনাৰ এনেকা হৈছে। আৰু আৰ্থিক বুলি ক'ব গ'লে, খেলিব গ'লে পইচা দিয়ে মোক দেই, মই ডাইৰেক্ট কম আপোনাৰ খোলাখুলিকে। আপোনাৰ দুবাৰকে যেতিয়া মই অপেন নেশ্যনেল খেলিব গৈছিলোঁ, অপেন নেশ্যনেল খেলিব যাওঁতে মোক পইচা দিছে। আৰু এতিয়াও আপোনাৰ খবৰ লৈ আছে ছাৰে, খবৰ নোলোৱাকে থকা নাই, আৰ্থিক আপোনাৰ সহায় কৰে। মানে তোমাৰ খবৰ খাতি ৰাখে। খবৰ খাতি। এতিয়া তোমাৰ অনুজসকল যিসকলক তুমি শিকাই আছা, বক্সিং শিকাইছা নেকি? বক্সিং আপোনাৰ ওলাইছে, এতিয়া ওলাইছে, মোক দেখি পেলাই আপোনাৰ 2-3জনী ছোৱালী, 2-3টা ল'ৰা সেনেকে ওলাইছে, সিহঁতখিনিক আপোনাৰ শিকাই আছো এতিয়া আপোনাৰ। হকীয়ে হওক, ফুটবলেই হওক বা বক্সিঙেই হওক, এই যিসকল তুমি অনুজক শিকাই আছা, তোমাতকে অগ্ৰজ বা অনুজ, সেইসকলক কি পৰামৰ্শ দিবা যাতে তোমাৰ নিচিনা এজন বক্সাৰ হবলৈ কি কৰিব লাগিব, কেনেকে মনোনিৱেশ কৰিব লাগিব, অনুজসকলক অকমান কবা নেকি? মানে এতিয়া ক'ব গ'লেতো আপোনাৰ মই এটাই ক'ম, এতিয়া আজিকালি ল'ৰা ছোৱালীসকলৰ মাইণ্ডত এটাই চলে, এইটো খেল দেখিছে সিটো খেলত যায়, এইটো খেল দেখিছে এইটো খেলত যায়। তাতকে মানে আপোনাৰ মেজৰ হিচাপে এটা বস্তু ল'বলৈ চাওক। এতিয়া ময়ো ডিষ্ট্ৰিক্ট লেভেললৈকে খেলি লৈ পেলাই ময়ো খেল শিকাই আছো, মোৰ ভাল লাগে বস্তুটো, হবি। মাত্ৰ মোৰ মেইন গেম হৈছে বক্সিং, আপোনাৰ মেজৰ হিচাপে বক্সিং। মানুহে মাইণ্ডছেটত এটা গেমেই ল'ব লাগিব, যে এতিয়া চাওক ফুটবলো যদি খেলো, মই বক্সিঙো খেলো, এটা টাইমত দুইটা চাবজেক্ট মই চিলেকশ্যন পাই যাব পাৰোঁ, হয়। এতিয়া এটাতহে যাব পাৰিম, হয় নহয়? সেইটো কাৰণে মানে এটাই মেজৰ হিচাপে ল'ব লাগে, আপোনাৰ সেইটোতে আগবাঢ়ি যোৱা। সেনেকে আপোনাৰ চবে 10টা গেমত যাব নালাগে, মই এটাই কওঁ, আপোনাৰ এটা গেমতে যাব লাগে আৰু সেইটোতে পুৰা মন দি খেলিব লাগে। আপোনাৰ লগা হলে পিছত এনেই হবি হিচাপত এনেই খেলক আৰু টাইম পাছৰ হিচাপত খেলটো খেলি থাকক, ভাল লাগে। মাত্ৰ মেইন হিচাপে এটা গেম লৈ পেলাই সেইটোত আগবাঢ়ি যাবলৈ চবতে আপুনি যাব। আজিকালি সেইটোৱে হয় মানে চবতে, ফুটবল খেলিব, কাবাডী খেলিব, ক্ৰিকেট খেলিব, সেইটো কাৰণে আপোনাৰ এটা গেমহে ল'ব লাগে, এটা গেমতে আপোনাৰ আগবাঢ়ি যাব লাগে, মই সেইটোৱে ক'ম। এতিয়া তুমি ইমানখিনি পালা,
কাইলৈ পৰহিলে অৰ্থাৎ 29 জুলাই 29 জুলাইত তুমি বিহাৰ যাবা, বিহাৰ কাপ খেলিবলৈ যাবা। এইটো কি আছিলে? ইণ্ডিয়ান ফেডাৰেশ্যন MSR IBF। তোমালোকৰ বক্সিং দুটা হেৰি আছে নেকি? কি কি আছে এই দুটা? এটা আছে আপোনাৰ BFI, এটা আছে IBF। আপোনাৰ কোনটোত? মই আপোনাৰ IBFৰ হয়, আপোনাৰ ইণ্ডিয়া এমেচাৰ বক্সিং ফেডাৰেশ্যন, মই সেইটোৰ হয় আপোনাৰ। এনে আগতে আপোনাৰ BFIত আছিলো আপোনাৰ, তাৰ পৰা আপোনাৰ ওলাই অহা হ'ল আৰু মানে তাত আপোনাৰ মোৰ গেম মানে যি নেকি ডেভেলপ হোৱা নাছিলে, IBFত অহাৰ পৰা মোৰ ডেভেলপ হৈছে, মই IBFত আছো এতিয়া। 29 জুলাইৰ পৰা 4 আগষ্টলৈকে হ'ব। হয় হয়। তাত তুমি যাবা, বুকুখন অকণ কপি আছে নেকি? কি হ'ব কি নহ'ব? নাই, আপোনাৰ সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থকা হৈছে। আমাৰ কেম্প দিছে আপোনাৰ গোলাঘাটত। এতিয়া আপোনাৰ অৰ্থাৎ আজি পিছবেলা মোৰ গাড়ী আছে, মই গাড়ীত যামগৈ আৰু আপোনাৰ গোলাঘাট কেম্পত। তাত আপোনাৰ যোনটো গোলাঘাট ষ্টেডিয়াম আছে, তাতে আপোনাৰ আমাৰ প্ৰশিক্ষণ হ'ব। অলমষ্ট 10 দিন মানে হ'ব। আজি আপোনাৰ 16 তাৰিখ, 16 তাৰিখৰ পৰা ধৰি পেলাই আপোনাৰ একেবাৰে 28-27 তাৰিখলৈকে হ'ব আৰু তাৰপিছত আপোনাৰ বিহাৰলৈ ৰাওনা হ'ব আছাম টীম। বুকুখন কপি আছে নেকি বা ভয় ভয় ভাৱ এটা আহি আছে নেকি? তেনেকৈ আপোনাৰ ভয় ভাৱ নাই, মানে আপোনাৰ এক্সপিৰিয়েঞ্চটো যি নেকি আছেই, মানে এটাই আৰু অপনেণ্টটোৰ লগত খেলিব লাগে, কেনেকা ভাল লাগিব আৰু ভালে লাগে আপোনাৰ। ভয় বোলা বস্তুটো নাই, মানে খেলৰ টাইমত ৰিঙত উঠোতে অকণমান আপোনাৰ ভয় বোলা বস্তুটো অকণমান আহে আৰু ভাৱ বোলা বস্তু আহে। কাৰণ কেতিয়া দেখো এখন খেল চাই থাকো, সেইটো নক আউট হৈ যায়, আপোনাৰ বেহুচ হৈ যায়, আপোনাৰ পৰি যায়, দাঁত ভাঙি যায়, আপোনাৰ এম্বুলেঞ্চে কেতিয়া লৈ যায়, তেতিয়া অকণমান ভয় পেলাই ভাৱটো আহে আৰু। কাৰণ ক'ব নোৱাৰি হওক কাৰ লগত কেনেকা বক্সাৰ পৰি যায়, নেশ্যনেল নে ইণ্টাৰনেশ্যনেল মানে বক্সাৰে পৰে, কোনো ক'ব নোৱাৰে আপোনাৰ। একে নতুনো পৰিব পাৰে, একে ভাল খেলা এটা পৰিব পাৰে, আৰু ময়ো গম নাপাওঁ কোন হয়, কেনেকুৱা হয়, কি কথা তুমি সেইটো নাজানিবা। গতিকে তাৰ ওপৰত চাই তাৰপিছত তুমি একশ্যন ল'ব লাগিব, হয় নহয়? হয়, মানে ৱেইট কেটেগৰীটো একেই যে। তোমাৰ ৱেইট কেটেগৰী কিমান আছিলে? আপোনাৰ মই 63.5 to 67 এইটো কেটেগৰীৰ টিম, 67 কেটেগৰীত মই খেলিম। 67 ন? এতিয়া তোমাৰ লগত প্ৰশিক্ষক হিচাপে কোন যাব বিহাৰ কাপলৈ? বিহাৰ কাপলৈ আপোনাৰ আমাৰ তালুকদাৰ ছাৰ যাব আপোনাৰ, কৈছে আৰু আপোনাৰ পিছত চিলেক্টাৰসকলে চেঞ্জো কৰিব পাৰে বাৰু, মই ইমান ভালদৰে নাজানো। যোনজন মোৰ কোচ মই কৈছিলোঁ আপোনাৰ মেজৰ বুলি কৈছিলোঁ, লংকাত আপোনাৰ চবে চিনি পায়, সেই আপোনাৰ সেই তালুকদাৰ ছাৰে যাব। প্ৰিয় দৰ্শক, আজি আপোনালোকে এই ভাইটিটোৰ পৰা অৰ্থাৎ আকাশ বসুমতাৰীৰ পৰা তেওঁ যিখিনি এতিয়া আগবাঢ়িছে খেলত, সকলো কথা তেওঁ মুখৰ পৰাই জানিলে। কিন্তু তেওঁ এটা কথা বৰ ভাল কথা এটা ক'লে যে আমি প্ৰতিগৰাকীয়ে যিবোৰ খেল খেলি আহিছোঁ, আজি ধৰক বক্সিং খেলিম, কাইলৈ হকী খেলিম, পৰহিলে আমি ফুটবল খেলিম, ভলীবল খেলিম, কিন্তু সকলোবিলাক একেলগে নেখেলি এটাত গুৰুত্ব দি পেলাই, যিকোনো এটা গুৰুত্ব দি পেলাই যদি আমি খেলা যায়, তেনেহ'লে সেই বিষয়টোত বা সেই ছাবজেক্টটোত আমি আগবাঢ়িব পাৰিম যথেষ্ট। কাৰণ তাত মনোনিৱেশটো সম্পূৰ্ণ এটাত যদি দিয়া যায়, তেনেহ'লে সেই প্ৰতি আমাৰ আগ্ৰহটো বাঢ়িব। কিন্তু ইটোৰ যদি দুটা দিয়া যায়, তেনে তাতো যদি চিলেক্ট হয়, ইয়াতো যদি চিলেক্ট হয়, তেনেহ'লে কোনটো ধৰিম আৰু কোনটো এৰিম, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু যদি এটাত যদি থকা যায়, তেনেহ'লে আমি সেইটোতে যথেষ্টখিনি আগবাঢ়ি যাম। আৰু সেই তেওঁ কথাটো যথেষ্ট অনুজসকলক ভাল কথা এটা, ভাল পৰামৰ্শ এটা তেওঁ দি থৈ গৈছে। আজি আমাৰ নগাঁও চেনেলৰ তৰফৰ পৰাও আমি তেখেত বুলি ক'লে ভুল হ'ব, ভাইটিক আমি যথেষ্ট আশীৰ্বাদ দিছোঁ যে আগন্তুক বিহাৰ কাপত তেওঁ যি জইন কৰিবলৈ গৈ আছে বক্সিং প্ৰতিযোগিতাত, তেওঁ সফলতাৰে নগাঁওবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনে। আমি সেই দিনটোলৈ বাট চাম, সেই ৰিজাল্টটোলৈ বাট চাম যে তেওঁ নগাঁৱলৈ অৰ্থাৎ নগাঁওবাসী তথা অসমবাসীলৈ তেওঁ কঢ়িয়াই আনক অফুৰন্ত সাহস আৰু আনন্দৰ জোৱাৰ। আজি আমাৰ নগাঁও চেনেলৰ তৰফৰ পৰাও তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নগাঁৱৰ পৰা তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে। ইয়াতকে একো ডাঙৰ কথা হ'ব নোৱাৰে যে এজন আকাশ বসুমতাৰী তেওঁ আজি নগাঁৱৰ পৰা চিলেক্ট হৈছে, নিৰ্বাচিত হৈছে। সঁচাকৈ নগাঁওবাসীৰ কাৰণে গৌৰৱৰ কথা। আজি মই অনুজসকলকো ক'ব বিচাৰোঁ যে আকাশৰ নিচিনাকৈ তোমালোকে চেষ্টা কৰা, এদিন ভাল সফলতা হ'বাই আৰু উন্নতিৰ জখলাত আগুৱাই যাব পাৰিবা। আৰু সেই আদৰ্শটো আকাশৰ পৰা তুমি যিখিনি আমি শুনিলোঁ, তোমালোকেও শুনা আৰু গম পোৱা যে এটা বিষয়ত তোমালোকে গুৰুত্ব দিবা। আকাশেও কৈছে, আজি ময়ো ক'ব বিচাৰিছোঁ, যিকোনো এটা খেলত তোমালোকে মনোনিৱেশ দিয়া, নিশ্চয় সফলতা
অৰ্জন কৰিবা। আজি আমি আকাশক আমি নগাঁও চেনেলৰ তৰফৰ পৰা আগন্তুক যি বিহাৰ কাপলৈ যাব তাত আমি আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো, যাতে তেওঁ সফলতাৰে সমাপ্তি কৰি আহিব পাৰে, নগাঁওবাসী ৰাইজলৈ তেওঁ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিব পাৰে। এইখিনিতে মই দৰ্শকসকলক মই এটা অনুৰোধ কৰোঁ যে তেখেতৰ মোৰ ভাইটিয়ে কৈছিলে যে আকাশে কৈছিলে যে সবচে অনুপ্ৰেৰণা পাইছিল মাকৰ পৰা। আজি মই মাকৰ পৰা একাষাৰ কথা জানিম, মই মাকক মাতিম এইখিনিলে, আৰু মই আকাশক অনুৰোধ কৰিম তেওঁ মাকক অকণমান এইখিলে মাতি দিবৰ কাৰণে। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাৰ নাম কি? মোৰ নাম বেবী বসুমতাৰী। আকাশে বাৰে বাৰে আপোনাৰ কথা কৈছে যে এই খেলত দেউতাই অনুমতি নিদিলেও মাৰ কিন্তু যথেষ্ট সহায় আৰু সহযোগিতা পাইছো, আৰু মা মোক কোৱাৰ কাৰণে আজি মই ইমানখিনি পাইছো। আজি বিহাৰ কাপলৈ আপোনাৰ ল'ৰা অৰ্থাৎ আকাশ বসুমতাৰী নিৰ্বাচিত হৈছে, এই ক্ষেত্ৰত আজি মনটো আপোনাৰ কেনেকুৱা লাগিছে? মোৰ মনটো ভালেই লাগিছে, দুখো লাগে। তাক সৰুৰ পৰা মই বহুত কষ্ট ডাঙৰ কৰিছোঁ, আৰু সি অসমবাসীৰ কাৰণে ভাল খবৰ সুখবৰ কঢ়িয়াই আনক, সেইখিনি মই প্ৰাৰ্থনা কৰোঁ। আজি আপুনি হয়তো যথেষ্ট আৱেগিক হৈ পৰিছে। আপুনি ল'ৰা বিহাৰলৈ যাব, তাত অংশগ্ৰহণ কৰিব, কেনেকুৱা এটা ফল আনে কঢ়িয়াই সেইটো অনাগত দিনত আমি জানিব পাৰিম। তথাপি আজি যথেষ্ট আৱেগিক হৈ যোৱা দেখিছো। আজি আপুনি ল'ৰাক কিদৰে আশীৰ্বাদ দিব আমাৰ নগাঁও চেনেলৰ থ্ৰুৱেদি? তেওঁৰ প্ৰতিতো মোৰ বহুত আশীৰ্বাদ আছেই বাৰু, আৰু মই তেওঁক কৈছোঁ যে তুমি অসমবাসীৰ কাৰণে, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে, সকলো কাৰণে তুমি সুনাম কঢ়িয়াই আনা, আৰু লগতে তাত জিকিব পাৰিলে সি ৰাছিয়া যাবগৈ বিদেশত। মই সেইটো কাৰণে মানে তাক বিদেশলৈ পঠিয়াবলৈ বহুত মোৰ এটা চখ আছে। আজি আকাশৰ মাকো যথেষ্ট আৱেগিক হৈ পৰিছে, কাৰণ নিজৰ সন্তানটো কৃতকাৰ্যতা পোৱাটো প্ৰতিজনী মাক আৰু দেউতাকে বিচাৰে যে সন্তানটো কিবা এটা উন্নতি কৰক, কিবা এটা ভাল ফল দেখুৱাওক, সমাজে জানক, আৰু নিজৰ বুকুখন যাতে ডাঠ কৰিব পাৰোঁ। হয় প্ৰিয় দৰ্শক, আপোনালোকে দেখিলে যে আকাশৰ মাকেও ক'লে যে তেওঁ জিকি আহক, মোৰো ভাল লাগিব, ৰাছিয়াত হোৱা আইবা হেৰিত তেওঁ জইন কৰিব পাৰিব। যথেষ্ট তেওঁৰ মনত এটা সেই আশাটো আছে, আৰু আমি আকাশকো অনুৰোধ কৰোঁ যাতে যথেষ্ট মনোযোগেৰে তেওঁ আগন্তুক বিহাৰ কাপত অংশগ্ৰহণ কৰে। আমাৰো ভাল লাগিব যদি জিকি আহে। আজি নগাঁও চেনেলৰ তৰফৰ পৰা পুনৰ মই আকাশলৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেওঁৰ মনৰ আশাবোৰ পূৰণ হৈ আহে আৰু নগাঁওবাসী ৰাইজক আনন্দ দিব পাৰে, আৰু নগাঁওবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। ধন্যবাদ।